প্ৰথমতে পটলখিনি আমি গোল গোলকৈ সৰু সৰুকৈ কাটি ল'ম। সৰু সৰুকৈ কটা পিঁয়াজ, জলকীয়া আৰু আদাৰ গুড়ি লৈছোঁ ইয়াত। এয়া হৈছে বিলাহী সৰু সৰুকৈ কটা আছে আৰু এয়া পটলখিনি আমি গোল গোলকৈ কাটি লৈছোঁ। কেৰাহীটিত তেলখিনি ঢালি দিলোঁ আৰু তেলখিনি কিছু সময় আমি গৰম হ'বলৈ দিলোঁ। তাৰপিছত তেলত আমি আদা নহৰুখিনি দিলোঁ, পিঁয়াজ দিলোঁ আৰু জলকীয়া দিলোঁ। তাৰপিছত এই গোটেইখিনি আমি কিছু সময় আমি তেলত হ'বলৈ দিম আৰু কৰছখনেৰে লৰাই দিম ধুনীয়াকৈ। এতিয়া আমি পটল টুকুৰাবোৰ অলপ অলপকৈ আমি কেৰাহীটোত দিম আৰু ভালদৰে লৰাই দিম যাতে পিঁয়াজ আৰু পটলৰ টুকুৰাবোৰ মিহলি হৈ যায়। এনেদৰে কিছু সময় আমি পটলখিনি ভাজি ল'ম আৰু সিজিবৰ কাৰণে ৰাখিম। এতিয়া পটলত নিমখ দিলোঁ অলপমান, ইয়াৰ পিছত হালধি দি দিলোঁ আৰু কৰছখনেৰে ভালদৰে লৰাই দিলে যাতে গোটেইখিনি মিহলি হৈ যায়। এতিয়া আমি লাহেকৈ পটলৰ ওপৰত আমি কাটি থৈ দিয়া বিলাহীখিনি দি সুন্দৰকৈ লৰাই দিম যাতে বিলাহীখিনিতে তেলখিনি ধুনীয়াকৈ লাগি যায়। বিলাহীখিনি সিজি গৈছে, এতিয়া আমি তাতে পানী ঢালি দিলোঁ কিছু আৰু কিছু সময়ৰ বাবে পটল আৰু বিলাহীখিনি আমি উতলিবৰ কাৰণে থৈ দিম। আৰু এতিয়া আমাৰ পটলৰ তৰকাৰী সম্পূৰ্ণভাৱে ৰেডি হৈ গৈছে। এয়া চব অতি সোৱাদ লগা আৰু সুন্দৰভাৱে তৈয়াৰ কৰা পটলৰ তৰকাৰী। নিশ্চয় আপোনালোকে খাই ভাল পাব। আজিলৈকে